আমি মৰিবৰ সময়ত যি ভাব লৈ মৰিম আমি সেই গতি পাম জং জং অপিস্মৰণ ভাবং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদাতত ভাব ভাবিত আমি যি ভাৱনা লৈ মৃত্যুক সাৱটি ল'ম আমি সেই ভাৱনাৰ অনুকূল জন্মটো পাব লাগে আমি লাভ কৰিব লাগিব সেইকাৰণে আমাক গুৰুজনে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তাৰ কাৰণে আমি শৰণ ভজন যথা সময়ত ল'ব লাগিব শৰণে নাম দিব ভজনে ৰূপ দিব গতিকে অৰ্জুনকো কৃষ্ণই কৈছে হে সখী মোৰ ভক্ত যিটো নুহে ভিন্নতাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰা ঐ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আজিৰ দৰে যদি আমি ভকতৰ সংগলৈ নাহো আজিৰ দৰে ঈশ্বৰৰ কথা শুনাৰ যদি পৰিৱেশ আমি সৃষ্টি নকৰোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যদি ঈশ্বৰৰ কথা নকয় তেতিয়াহ'লে হে জীৱটো মৰিবৰ সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলিলেও ক'ব নোৱাৰে বুলি কৈছে আয়ৈ বোপায়ো বুলিহে চিঞৰি মৰিব সেইকাৰণে শংকৰদেৱে ভাগৱতত ভাঙনি কৰিছে চতুৰ্থ স্কন্ধত কি বুলি মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ আমি মৰিবৰ সময়ত যিটো চিন্তা কৰি মৰিম আমি পিছত সেই জন্মটো ল'ব লাগিব এতিয়া মৰিবৰ সময়ত আমি ঈশ্বৰৰ চিন্তা কৰি মৰিব লাগে আৰু তেওঁৰ ৰূপটো ধাৰণ কৰিব লাগে কিন্তু পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা ইমান দিন খুৱাই পিন্ধাই ৰাখিছিলোঁ আজি মই যামগৈ কোনেনো এওঁক পিন্ধাব কোনেনো খুৱাব এই বুলি ঘৈণীয়েকৰ চিন্তা কৰি পুৰঞ্জন মৃত্যুক সাৱটি ল'লে গতিকে পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত পুৰঞ্জনে মৰিবৰ সময়ত মাইকী মানুহৰ কথা ভাবি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল জ্বৰ ভৰতে মৰিবৰ সময়ত হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল গতিকে আমাক ভাগৱতে দিছে যে মৰিবৰ সময়ত যি ভাৱ চিন্তা কৰি মৰিব সেই ভাৱনাৰ অনুকূল জন্মটো পাব তাৰ এটা বিজ্ঞানসন্মত তথ্য গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে ভক্তি ৰত্নাৱলীত দেখুৱাইছে কি বাঘ পৰুৱাই নিজেই পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা বা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে জীয়াই জীয়াই যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্ত আনি থয় বাহত তেওঁ জীয়াই জীয়াই পোক পৰুৱা মকৰা ফৰিংটো আনি বাঁহত সোমাই দিয়ে বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা এটা ধৰি আনি নিজৰ বাঁহত সোমাই দিয়ে দি পেলাই মুখৰ আগত কোনকোনাই থাকে এতিয়া ভিতৰৰ জীয়া পোক পৰুৱা মকৰাটোৱে ভয়তে ই এতিয়া মোক মাৰিব ই এতিয়া মোক খাব ই এতিয়া মোক বিন্ধিব বুলি ভাবি থাকে বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰতে বাঘ পৰুৱাটোকে চিন্তা কৰি থাকোঁতে থাকোঁতে ৰাতিয়ে দিনে ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটো চেপ মানে আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায় এইমতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱই এইধৰণে আমি মানুহেও যিটো চিন্তা কৰি থাকিম সেই ৰূপটোকে ধাৰণা কৰিম সেইকাৰণে মই বিভিন্ন স্থানত ব্যাখ্যা প্ৰসংগত কৈছোঁ এইটো মোৰ মত নহয় গীতা ভাগৱতৰ মত যে আমি মৰিবৰ সময়ত যি চিন্তা কৰি মৰিম সেই ৰূপ ধাৰণ কৰিব লাগিব এতিয়া আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা বদ্ধমূল ধাৰণা আছে কি ল'ৰা ছোৱালীক যদি মই মাছ মাংস ডিম নোখোৱাওঁ তেওঁলোকে ক'ৰ পৰা শক্তি পাব তেওঁলোকক কেনেকৈ পঢ়া শুনাত ভাল হ'ব তেনেকুৱা মগজ কেনেকৈ ভাল হ'ব নাই মাছ মাংস ডিম খুৱাবই লাগিব কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এক বিজ্ঞান সন্থাই কৈছে হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ আমি মাছ মাংস ডিম খাই আমাৰ শৰীৰত যিটো প্ৰটিন পাম তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে বহুত অধিক প্ৰটিন পাব ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি মাছ মাংসই আমাৰ দেহলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনালোকক মই 7 দিন সময় দিছোঁ প্ৰমাণ চাবৰ কাৰণে 7 দিন আপোনালোকে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম একেৰাহে নিজেও খাই থাকক ল'ৰা ছোৱালীকো খুৱাই থাকক
এসপ্তাহৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাব বদ হজম, গেছ, নানান ধৰণৰ বিষ আদি হৈ যাব। কিন্তু নিৰামিষ গোটেই বছৰ খালেও একো নহয়। প্ৰকৃতি জগতলৈ চালেও আমি তাৰ উদাহৰণ পাওঁ। বাঘ, সিংহ, মাংসহাৰী, হাতী, তৃণভোজী। আয়ুস কাৰ বেছি? হাতীৰ। গতিকে ধৈৰ্য কাৰ বেছি? হাতীৰ। গতিকে যদি আমাৰ প্ৰকৃতি জগতৰ বাঘ, সিংহ যদি মাংস খোৱাৰ কাৰণে আয়ুস কমি যায়, ধৈৰ্য কম হয়, তে আমাৰ মানুহৰ ক্ষেত্ৰত জানো প্ৰযোজ্য নহ'ব? নিশ্চয় হ'ব, মাত্ৰ আমি উপলব্ধি কৰিব লাগিব। সেইকাৰণে মই বিভিন্ন সময়ত কৈছোঁ যে আপোনালোকে কাৰোবাৰ যদি আজি তাৰিখলৈকে মাছ মাংস খোৱা হেঁপাহ আছে, কালিৰ পৰা এৰি দিব লাগে বুলি মই নকওঁ। কিন্তু এটা কথা আপুনি ভগৱন্তক জনাবলৈ নাপাহৰিব যে প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে, কিন্তু ভগৱানক ক'ব আপুনি খোৱাৰ সময়ত প্ৰভু এৰিব পাৰিলে ভাল হয়। এই বুলি যদি প্ৰভুক জনাই পেলাই আপুনি খাই থাকে, খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই মনৰ ভাৱনাটো নাইকিয়া কৰি দিব। কিন্তু তাকে নকৰি যদি যোৱাৰ সময়লৈকে আমি যদি মাছ মাংস খোৱাৰ হেঁপাহ লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ গীতাত কৈছে, যিটো জনে প্ৰাণীৰ দ্ৰোহক আচৰে, কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প ভূঞা ফুৰে মাংস খায়। গতিকে আপোনাৰ বা মোৰ জীৱটোক কি কৰিব? বাঘ, সিংহ, সৰ্পলৈ পঠিয়াই দিওঁ। এয়া আমাৰ কৰ্মদোষত গুচি যাব। সেইকাৰণে আমি ভাগৱত শুনি নিজক সংস্কাৰ কৰিব লাগিব। কপিলে কৈছে, সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন, প্ৰাণী পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। ভস্ম মানে ফুটছাই। ফুটছাইত ঘিউ ঢলাৰ নিচিনা হ'ব। আমি ঘিউটো ক'ত ঢালিব লাগে? জুইত। আমি যদি ফুটছাইত ঘিউ ঢালো, আমাৰ কিবা পাম জানো? গতিকে প্ৰাণীক হিংসা কৰি কৰ্ম কৰিলে ফুটছাইত ঘিউ ঢলাৰ নিচিনা বুলি বেদে সিদ্ধান্ত দিছে আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে। কোনো জাতি জনগোষ্ঠীক লৈ নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱ। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। কপিলে প্ৰভুৱে কৈছে মাকক, মা, প্ৰাণী হিংসা কৰি মোক যদি কোনোবাই পূজে, সেই পূজাত মই কেতিয়াও সন্তুষ্ট নহওঁ। তে মাকে ক'লে, তেনেহ'লে তুমি কেনেকৈ সন্তুষ্ট হ'বা? তেতিয়া তেওঁ কৈছে, অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা কৰি হৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে আপোনালোকে ঈশ্বৰৰ কথা শুনি ভক্তি কৰিব লাগিব, তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হ'ব। তেওঁ মাকে ক'লে, অন্য প্ৰকাৰে পুজিলে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলো হো আই। কোনোবাই মোক হিংসা কৰি, মই চবতে আছো, সমস্ত ভূততে মই যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ, মই চবতে আত্মাৰূপে আছো, কৰ্মফলে কুকুৰ মেকুৰী হৈ আছো। আমি এতিয়া মানুহৰ জন্ম পাইছো, মানুহৰ জন্ম পালে আমি আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনলৈ যাব পাৰোঁ। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে ভাগৱত শুনিবৰ কাৰণে, মনতে কি ভাবি আহিছে বাৰু? যে গধূলি ভাগৱত সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে প্ৰত্যেকেই ঘৰৰ পৰা ওলাই আহোঁতে আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, কোনেও একেবাৰে থাকিম বুলি অহা নাই। ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, সি যিখন ঘৰৰ পৰা আহিছে, অৰ্থাৎ পৰম ব্ৰহ্ম ভগৱন্তৰ পৰা আহিছে, আকৌ ভগৱন্তৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বাট চিনি পোৱা ঘৰটো পাবলৈ কিমান বাট আমি আমাৰ জীৱটোৱে অতিক্ৰম কৰি আহিছে? বেদে কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো। নৱলক্ষম জলজ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো। নৱলক্ষম কুৰ্বাঞ্চ, 9 লক্ষ বাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ দৰে জীৱন ধাৰণ কৰি আছো। 300 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী, গাহৰি হৈ আহিছো। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছো।
দ্বি লক্ষধমান বা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ্মাণি সাধয়েত তাৰ পিছতে সৌভাগ্যক্ৰমে আমি পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনি আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাম কেনেকৈ প্ৰথমে দহিব পাতেক ছয় ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক অৰ্থাৎ বেয়া ভাববিলাক আমাৰ নাইকিয়া হৈ যাব কৰাইবে মহাপুণ্য উদ্ভূত হয় পুণ্য উপাৰ্জন কৰিব মিলাইবে বিষয়ত বিৰকতি আমাৰ এই বিষয় সংসাৰখনৰ প্ৰতি বিৰকতি আহিব মই অকল ল'ৰা ছোৱালীকেইটাক লাগি ধন টকা পইচাতে লাগি থাকিলে নহ'ব কাৰণ এইবোৰ মই লগত নিব নোৱাৰোঁ গতিকে লগত নিয়া ধন ঘটিবই লাগিব এই বুলি ভাগৱতলৈ সব কাম এৰি থৈ আহিব তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো আজি ইয়ালৈ অহা ঘৰুৱা কাম কাৰ নাই গধূলা সময়ত সবৰে কিবা নহয় কিবা কাম আছিলে কিন্তু আপোনালোকে সব কাম এৰি থৈ আহিলে এৰি পেলাই কৃষ্ণ কথা শুনিলে আন কামত লাগি থাকিলে কি হ'ব আনে কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা মানুহৰ জন্ম পাই যদি আমি কৃষ্ণ কথা নুশুনো তেতিয়াহ'লে আমি আকৌ তৰুতীৰ্ণ শিলা হ'ব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃৰ্ণ তৰু শিলা আৰু তৰুতীৰ্ণ শিলাবিলাকে মানুহৰ জন্ম পাবৰ কাৰণে পৰৰ উপকাৰ কৰি অহোৰাত্ৰ চিন্তা কৰি আছে পৰোপকাৰায় ফলন্তি বৃক্ষ গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে তেওঁলোকক কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰ উপকাৰ কৰি কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ যত্ন কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম লৈ আজিৰ দৰে ভক্তি কৰি মুক্তি পাবৰ কাৰণে দেৱতাসকলেও বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত যদি আমি মানুহৰ জন্ম পাওঁ তেতিয়াহ'লে ভকতি কৰি জীৱই মুক্তি পাব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদ নাই সেইকাৰণে ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহ হ'বৰ কাৰণে যত্ন কৰি আছে চিন্তা কৰি আছে আৰু আমি মানুহ হৈ যদি সেই কথা বুজি নাপাওঁ তেতিয়া আমি আকৌ তৰুতীৰ্ণ শিলাৰ ঠাইলৈকে গুচি যাব লাগিব গতিকে আমি ভাগৱত শুনি নিজকে সজাগ কৰিব লাগিব যে মই 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ হ'লেও মই ভাগৱত শুনিমেই অকণমান সময় হ'লেও ধূপ এডাল জ্বলাই কৃষ্ণ বুলি ভগৱানক উপাসনা কৰিমেই এই দৃঢ় সংকল্পটো ল'ব লাগিব তেতিয়াহে আপুনি আগবাঢ়ি গুচি যাব গতিকে মিলাইবে বিষয়ত কৃষ্ণত পোৱাইবে প্ৰেম ভকতি তেতিয়া কৃষ্ণ কথা শুনিবলৈ ক'বলৈ গাবলৈ আপোনাৰ প্ৰেমটো বাঢ়ি যাব কৃষ্ণত পোৱাইবে প্ৰেম ভকতি উপজাইবে অতি বৈষ্ণৱ জ্ঞান আমি সকলো ঈশ্বৰৰ সন্তান আমি কাক হিংসা কৰিম তেতিয়া আৰু আপুনি কাকো হিংসা কৰিব নোৱাৰে শাহুৱেকেও বোৱাৰীয়েকক বেয়াকৈ ক'ব নোৱাৰে বোৱাৰীয়েকেও শাহুৱেকক বেয়াকৈ ক'ব নোৱাৰে নবৌকেও দেউৰেকক বেয়াকৈ ক'ব নোৱাৰে দেউৰেকেও নবৌকক বেয়াকৈ কৰিব নোৱাৰে কাৰণ কাক ক'ব চবতে ভগৱান আছে দেহটোহে নবৌ দেউৰেক দেহটোহে শাহুৰ বোৱাৰী আত্মাৰ নাই এই তথ্যটো আমি জানিব লাগিব গতিকে বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া তেতিয়া মায়া ভাৱটো নাথাকে আৰু এইজনী আমুকৰ ছোৱালীহে এতিয়া বহুত শাহুৱেকে ভাবে বোৱাৰীয়েকক এওঁতো মোৰ ছোৱালী নহয় নহয় এওঁ আমুকৰ ছোৱালীহে গতিকে দেহ দৃষ্টিত চালে বহুত বোৱাৰীয়ে ভাবে এইজনী শাহুটো মোৰ নিজৰ মা নহয় নহয় এওঁতো আমুকৰহে মা গতিকে তেওঁ দেহ দৃষ্টিত চাই আছে দেহ দৃষ্টিত যেতিয়ালৈকে আপুনি চাই থাকিব তেতিয়ালৈকে আপোনালোকৰ মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব আৰু আপুনি এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব দেহ ধৰ্ম লোৱা মানুহ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে কাৰণ তেওঁ অজ্ঞান ধৰ্ম লৈছে মায়া যিটো দেহ আজি আছে কালিলৈ নাই সেইটো ধৰ্ম ল'লে আপুনি কেনেকৈ ঈশ্বৰৰ ওচৰলৈ যাব আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব আত্মা ধৰ্ম আত্মা অবিনাশী আত্মাৰ কোনো ডাঙৰ সৰু নাই দেহৰহে ডাঙৰ সৰু আছে দেহৰহে মতা মাইকী আছে দেহৰহে ওখ চাপৰ আছে দেহৰহে বগা ক'লা আছে আত্মাৰ নাই
আত্মা কেনেকৈ আছে ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগঞ্চ শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে যে ভগৱান পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে তেতিয়া আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱাটো সিমান দেহটোৰহে বুঢ়া কেঁচুৱা আছে দেহটোৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ যেতিয়ালৈকে নিজে যাব নোৱাৰিম পৰিয়ালটোক নিব নোৱাৰিম সমাজখনক নিব নোৱাৰিম তেতিয়ালৈকে আপুনি বিচৰা শান্তিটো কেতিয়াও পাব নোৱাৰিব গতিকে আপোনালোকে দেখিছে এতিয়া শিক্ষিতৰ হাৰ বাঢ়ি গৈছে পকা ঘৰ বেছি হৈছে গাড়ী মটৰ বেছি হৈছে দামী পোছাক পিন্ধিছে দামী আহাৰ খাইছে কিন্তু মহাপুৰুষে কৈছে দামী আহাৰ খালে গাড়ী মটৰত ঘূৰিলে পকা ঘৰ বেছি হ'লে এখন সমাজ এটা জাতি আগবাঢ়ি গৈছে বুলি ক'ব নোৱাৰিব যেতিয়ালৈকে সেই বাহ্যিকতাৰ লগত বিনাশী সম্পদৰ লগত যেতিয়ালৈকে আধ্যাত্মিক আৰু নৈতিক শিক্ষাটো যোগ দি ল'ব নোৱাৰিব গতিকে আমাৰ এই আধ্যাত্মিক আৰু নৈতিক আত্মা সম্পৰ্কীয় জ্ঞানটো যেতিয়ালৈকে আমি বিলাই দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ মাজত কেতিয়াও মিলা প্ৰীতি থাকিব নোৱাৰিম শংকৰদেৱে সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনি এটা জাতি কৰিছিলে এটা জাতি কৰি পেলাই আমাক শিক্ষা দি থৈ গৈছে গতিকে আমি সেই তথ্যখিনি ল'ব লাগিব তাৰপিছত কৃষ্ণত পোৱাইবে প্ৰেম ভকতি উপজাইবে অতি বৈষ্ণৱ মায়াকো দহিয়া কৰি নিৰ্জান মায়া নাইকিয়া হ'ব চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি আমাৰ আত্মা গৈ পৰম ব্ৰহ্মত বিলীন হৈ যাব আৰু ঘূৰি আহিব নালাগে গতিকে আমি ভাগৱতৰ ধৰ্ম ল'ব লাগিব গতিকে আমি বিনাশী ধৰ্ম যাতে আমি ল'ব লগা নহয় আৰু বিনাশী দেহৰ কাৰণে যাতে আমি আনক অনিষ্ট কৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব সেই তথ্য আমাক দিছে তাৰপিছত কৈছে কৃষ্ণৰ শুকত কুন্তি তেজিলন্ত জীৱ কৃষ্ণ চুমৰি মৰিলন্ত দ্ৰুপদৰ জীৱ দ্ৰুপদী আৰু কুন্তীয়েও কৃষ্ণক চিন্তা কৰি প্ৰাণ ত্যাগ কৰিলে পাইলন্ত কৃষ্ণৰ পদত দুই মহাসতী কৃষ্ণক চিন্তা কৰি মৰাৰ কাৰণে বৈকুণ্ঠলৈ গুচি গ'ল আমিও মৰিব সময়ত কৃষ্ণ বুলি ক'ব পাৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব আমাৰ ডিভাইন লাইফ ছ'চাইটিৰ প্ৰতিষ্ঠাপক শ্ৰী স্বামী শিৱানন্দই ইংৰাজীত এখন গ্ৰন্থ লিখিছে হোৱাট বিকাম অফ দি সোল আফটাৰ ডেথ মৃত্যুৰ পিছত আমাৰ আত্মাৰ গতি কি হ'ব তেওঁ কৈছে যোৱাৰ সময়ত বাক্যৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ আমি যাবৰ সময়ত ঈশ্বৰৰ নামটো মুখত আহিব লাগিব গতিকে তেওঁ কৈছে দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড আপোনাৰ মৰিবৰ সময়ত ঈশ্বৰৰ নামটো মুখলৈ আহিবলৈ হ'লে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিব লাগিব আৰু সেই কৃপাটো পাবৰ কাৰণে আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে ফুটে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া আমাৰ এই ধৰণে কওঁতে আমাৰ যেতিয়া এটা ষ্ট্ৰং হেবিট হৈ যাব এটা সবল অভ্যাসত পৰিণত হ'ব তেতিয়া অজামিলৰ দৰে নাৰায়ণ অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে নাজানে ভগৱানৰ নাম বুলি কিন্তু মাধৱদেৱে নাৰায়ণৰ নামৰ সংজ্ঞা কি বুলি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আন নাজানি তেওঁ নাজানে পুতেকৰ নাম মানে ঈশ্বৰৰ নাম বুলি মাত্ৰ নিজৰ পুতেকক আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পৰ নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ 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 কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চান নজনাকেও ঈশ্বৰৰ নাম লৈ থকাৰ কাৰণে পাপবিলাক নাইকিয়া হৈ গ'ল সেইকাৰণে মৰিবৰ সময়ত সেই মহাপাপী যমৰ নিৰ্দেশনা ক্ৰমে 3টা যম দুটা আহি যেতিয়া মানে অজামিলক ধৰি বান্ধি লৈছিল আইষ নাৰায়ণ বুলি পুতেকৰ নামটো লওঁতে 4 বিষ্ণু দূত আহি বাঞ্চাত কাটি মুক্তি কৰি দিলে তেওঁক গতিকে তেওঁ এই পুতেকৰ নাম লৈও
মুক্তি লাভ কৰিলে। সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম গৈ ক'ৰবাত জ্যোতিষত চাব নালাগে। আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম আনি পেলাই, মনে ভবা নাম এটা আনি পেলাই যদি নিজৰ ল'ৰা ছোৱালীৰ নামত ৰাখিব পাৰে, তেতিয়া ল'ৰা ছোৱালীৰ নাম ল'লেও আমি মুক্তি লাভ কৰিব পাৰোঁ। গতিকে এই দৰ্শনবিলাক আমাক লাগিব। আজি সেইবিলাক দৰ্শন নজনাৰ কাৰণে আমি কিছুমান নাম দিওঁ, ৰিংকু, টিংকু, পিংকু, জিংকু, যিবোৰ নামৰ কোনো মানে মাহাত্য নাই। গতিকে সেইকাৰণে আমাৰ গুৰুজনৰ দৰ্শন মতে আমি হাজাৰটা নামৰ পৰা এটা নাম আনি দিব পাৰিলে অজামিলৰ দৰে আমিও মুক্তি লাভ কৰিব পাৰিম। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে সঞ্চাৰে জাহাৰ ঘোঁৰা আকাশৰ পথে, জিনিলন্ত জম্বুদ্বীপৰ ৰাজা একে ৰথে। যে পৰীক্ষিত ৰজাই ৰথেৰে সৈতে গোটেই জম্বুদ্বীপ জয় কৰিছিল। তেওঁ 61 ৰজা, সাৰ্বভৌম ৰজা হৈছিল। বাকী সকলো ৰজাই তেওঁৰ দাসত্ব স্বীকাৰ কৰিছিল। 12, 13, 14, 15 অধ্যায়ৰ এহি মানে গৈল কথা প্ৰথম স্কন্ধৰ এই 12-13 অধ্যায়লৈকে এই কথাখিনিয়ে আমাৰ সামৰণি মাৰিছে। ইয়াৰ পিছত মহাপুৰুষ গুৰুজনাই তেওঁ নিজববীয়াকৈ আমাৰ সঞ্জীৱনী স্বৰূপ, যি সঞ্জীৱনী পান কৰিলে মৰা মানুহ জি উঠে, তেনেধৰণৰ মানে মহৌষধ ৰূপী উপদেশ বাণী দিব বিচাৰিছে। কি বুলি কৈছে? শুনা সভা সদপদ কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত। আমি কলিৰ মানুহৰ ধৰ্ম কি? একমাত্ৰ হৰিৰ গুণানুকীৰ্তন আমি কৰিব লাগিব। তেতিয়াহে আমাৰ কলি যুগৰ মানুহৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। গতিকে ভগৱন্তৰ নাম লোৱাৰ বিনে আমাৰ আৰু বিকল্প নাই। যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ, তথাপিতো আছে তান মহাগুণসাৰ। যদিও কলি বেয়া, কিন্তু তাৰ মহাগুণ আছে। কি আছে? যে কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ, চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ। আমাৰ কলিযুগটো যদিও বেয়া, ইয়াত এটা ভাল গুণ আছে। কি? কৃষ্ণৰ নাম ল'লেই আমাৰ পূৰ্ব জন্মৰ যি কৰ্মবন্ধৰ গাঁঠি খুলি যাব। মই দুপৰীয়া কৈছোঁ, ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্ব সঞ্চয়। আমাৰ কৰ্মবন্ধ দুখবিলাক পূৰ্ব জন্মৰ পৰা গাঁঠি লাগি আহি থাকে। সেইকাৰণে আপোনালোকৰ এই নিমাইজানবাসী ৰাইজ একেখন গাঁৱতে বাস কৰি আছে। আপোনালোকে নিমাইজান নামৰ গাঁওখনৰ চাৰিসীমাতে আপোনালোক বাস কৰি আছে। একে পৰিৱেশত আছে, একে আহাৰ পানী খাইছে, একে বায়ু সেৱন কৰিছে। আমাৰ মতে নিমাইজান গাঁৱৰ ৰাইজ চব সুখ দুখ একেই হ'ব লাগিছিল। একে হয়নে বাৰু? নহয়। ইয়াতে একেখন গাঁৱতে আছে, একেটা সীমাতে আছে। কোনোবাই সুখত আছে, কোনোবাই দুখত আছে, কোনোবাই আনন্দত আছে, কোনোবাই বিষাদত আছে। গতিকে একেখন গাঁৱতে থকা মানুহৰ এই বৈষম্যতাটো ক'ৰ পৰা আহিলে? এই সুখ দুখৰ যিটো পাৰ্থক্য ক'ৰ পৰা আহিলে? গতিকে এইটো পূৰ্বজন্মৰ পৰা আহি আছে। আমাৰ জীৱৰ লগত পূৰ্বজন্মৰ কৰ্মবন্ধটো গাঁঠি লাগি আহি থাকে। তাৰ কাৰণে একেখন গাঁৱতে থাকি দুখবিলাক চবৰে বেলেগ বেলেগ, কিন্তু সুখবিলাকৰ বৈষম্যতা নাই বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে অকল নিমাইজান গাঁৱেই নহয়, পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে চব একেই বুলি কৈছে। অল হেপী ফেমিলিজ আৰ এলাইক। পৃথিৱীৰ যিমানবিলাক সুখী মানুহ চব একেই, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ। এতিয়া মই গোটেই পৃথিৱী বাদ দিলোঁ, আজি নিমাইজান গাঁৱত অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দাঙি ধৰিব বিচাৰিছোঁ। বেদৰ মতে যে আজি আপোনালোকৰ নিমাইজান গাঁৱত যদি কোনোবা এজনে পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোছাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব। ভাল পোৱাটোত কোনো পাৰ্থক্য নাই, কিন্তু বেয়া লগাবিলাক চবৰে বেলেগ বেলেগ। নিমাইজান গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে, ল'ৰা ছোৱালী হোৱা নাই, তেওঁৰ সেইটো দুখ হ'ব। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। এই দুখবোৰ বেলেগ বেলেগকৈ আমাৰ জীৱনলৈ আহি আছে। ক'ৰ পৰা আহিছে? পূৰ্বজন্ম। আমাৰ 3টা কৰ্মফল মনত ৰাখিব: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ পুণ্যলৈ, বেছি পুণ্যলৈ নিমাইজান গাঁৱত যি বাস কৰিছে, গাঁওখনৰ ভিতৰত সি সকলোতকৈ ওপৰত থাকিব।
মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। গতিকে আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে ইয়াত অৱস্থান কৰি ৰাখে, অকলো ইফাল সিফাল কৰিব নোৱাৰে। কিন্তু আপুনি ভাগৱত শুনি যদি পুণ্য অৰ্জন কৰিব পাৰে, কাৰণ ভাগৱত শুনিলেই উপজয় পুণ্য উপাৰ্জন হ'ব, পাপ হুৱে দূৰ, পাপবিলাক ওলাই যাব। আপুনি খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যায়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। আমাৰ কাণেদি যেতিয়া কৃষ্ণ কথা সোমোৱাই দিম, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে কৰ্মস্থয়, আমাৰ বেয়া ভাৱবিলাক ওলাই যাব। গতিকে তেতিয়া আমাৰ হৃদয়খন পবিত্ৰ হৈ যাব। কৃষ্ণ কথা শুনি আৰু পৰোপকাৰ কামত যদি আত্মনিয়োগ কৰিব পাৰে, আপুনি চাই থাকোঁতে নিমাইজান গাঁৱৰ বাপেক মাকৰ দিনত একোৱেই নাছিলে, এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় হৈ যাব। কাৰোবাৰ আকৌ বাপেক মাকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেক জীয়েকৰ দিনত বেছি কিনি আজৰি হৈ গৈছে। এই যিটো সুখ দুখৰ চকৰি চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ, সুখ দুখৰ চকৰিটো ভগৱন্তই ঘূৰাই পেলাই আনন্দ কৰি থাকে। গতিকে ভাগৱত পঢ়া মানুহে কেতিয়াও দুখলৈ যাব নোৱাৰে, কাৰণ সি ভাগৱতৰ নিয়মবোৰ জানে যে মোৰ পাপ কেতিয়া হ'ব, যেতিয়া মই আনক অন্যায় কৰিম, আনক দুখ দিম, আনক আঘাত দিম, তেতিয়াহে মোৰ পাপ হ'ব। আপোনালোকে যিমান টকা পইচা উপাৰ্জন নকৰক, যদি এই তেওঁ থকা জেগাটোত যদি পৰহিংসা ভাৱ লৈ থাকে, সেইজন মানুহ বা সেইখন ঘৰৰ পৰিয়াল কেতিয়াও উন্নতি কৰিব নোৱাৰে। মনত ৰাখিব, ভগৱানে নিজেই দশম স্কন্ধ ভাগৱতত কৈছে, অ পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অতোমাত বিমুখ ভৈলে একো আত সুখ নাই, এ মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি ধন উপাৰ্জন নকৰক কিম্বা, এই তেওঁ থকা হৃদয়খন যদি আপুনি পৰহিংসা ভাৱ লৈ থাকে, আপোনাৰ মনৰ কামনা ভগৱানে কেতিয়াও পূৰণ কৰি নিদিয়ে। আৰু মনৰ কামনা যেতিয়া পূৰণ নকৰিব, আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয়, কমনীয়তাও নাবাঢ়ে, আয়ুসো নাবাঢ়ে। গতিকে আমি খোলা হাঁহি মাৰিব পৰা অৱস্থালৈ আমি নিজক আনিব লাগিব। তেতিয়া মাকে কৈছিল, বোপাই খোলা হাঁহি মাৰিবলৈ মই কি কৰিব লাগিব? মা, মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত, জনী জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমা ঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা, ভকত বৈষ্ণৱক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। যি আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মোত বিনে চিত্ত আন দেৱত নেদন্ত, মোত বিনে তুমি আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। দেৱতাসকল আন্ধাৰত থকা দেৱতাৰ কাষত যদি কোনোবাই আশ্ৰয় লয়, পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনোবা পোহৰ পাব নেকি? আমি ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, হে অৰ্জুন, মই পোহৰ, মোৰ কাষলৈকে তুমি যেতিয়ালৈকে নাহিবা, মোত যেতিয়ালৈকে আশ্ৰয় নল'বা, তেতিয়ালৈকে মোৰ সৃষ্ট ৩টা তাপত তুমি ভুগিয়ে থাকিব লাগিব। যেতিয়া মোত আশ্ৰয় ল'বা, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু ৩ তাপে নোচোয়। ভগৱানৰ সৃষ্ট ৩টা তাপত আজি ইয়াত বহি থকা প্ৰত্যেকেই কম বেছি পৰিমাণে তাপগ্ৰস্ত হৈ আছে। আপোনালোকে কৰ্মদোষত কোনে কি তাপত ভুগিছে ভুক্তভোগীসকলেহে জানিব। কিন্তু তাপকেইটাৰ সংজ্ঞা কি বুলি দিছে বেদে? যে ভগৱানৰ সৃষ্ট ৩টা তাপ, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক। আদি ভৌতিক তাপে আমাৰ দেহ জগত, মনৰ জগতখনলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে? বেদত কৈছে, মৃগ পক্ষী মনীষা দৈ চৰিচিপা দৈছ ৰাক্ষসে নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেম কোম যেনেকুৱা, ভূত প্ৰেত পিশাচ মানুহ। অৰ্থাৎ আপুনি কেতিয়াবা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে কাৰোবাৰ ঘৰৰ কুকুৰটোৱে আহি ঘপকৈ ভৰিতে কামুৰি দিলে,
কেতিয়াবা হঠাতে কাৰোবাক কুকুৰে কামুৰে, কাৰোবাক মেকুৰীয়ে আঁচুৰে, কাৰোবাক বিচাই ডাকে, কাৰোবাক কুমজেলেকুৱাই কামুৰে, কাৰোবাক সৰ্পই দংশন কৰে, কাৰোবাক আকৌ মানুহেই মানুহক মাৰি আঘাত কৰে। এই ধৰণে পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেই তাপটোক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপে আমাৰ জীৱনত দেহ জগতত মনৰ জগতখনত কেনেকৈ প্ৰতিক্ৰিয়া কৰিব বেদত কৈছে শীত উষ্ণ বাতবশ্ৰাম্বু বিদ্ৰুতাদি সমুদ্ৰম তাপদিজবৰণ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত, এইবিলাকৰ দ্বাৰা হঠাতে কোনেও নভবাকৈ আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইবিলাকক দুখক কৈছে আদি দৈবিক তাপ। আৰু আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আছে, শৰীৰত বেমাৰ থকা মানুহ যিমান সাততলা বিল্ডিঙতে নাথাকক, যিমান ধন ধান সম্পত্তিৰ মাজতে নাথাকক, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ 6 প্ৰকাৰে আহে, ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। আপুনি ভোকৰ সময়ত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব, পিয়াহত এগিলাচ পানী খাব নাপালে শৰীৰে কষ্ট পাব, জৰা এটা সময়ত কিচকিচিয়া চুলি এমাইললৈকে দেখে, ৰিং মাৰিলে শুনে, কমনীয় দেহা, টান টান বস্তু চুবাই, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়। কিন্তু কালৰ অতৰ্কিত গতিত যেতিয়া আপোনাৰ কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব, দৃষ্টিশক্তি যেতিয়া কমি যাব, শ্ৰৱণ শক্তি যেতিয়া কমি যাব, শৰীৰটো যেতিয়া সুতুৰ পৰিব, আপুনি যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত যেতিয়া জীয়াৰী বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব, সেই সময়ত আমি পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি এদিন এনেকৈ খাইছিলোঁ, এনেকৈ আছিলোঁ, এনেকৈ ফুৰিছিলোঁ, এতিয়া বোপাই এয়া মোৰ অৱস্থা, এই বুলি পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহিব সেইটো হৈছে আধ্যাত্মিকৰ মানসিক তাপ। আৰু আত্মীয় স্বজন কোনোবা মৰিলে আমি দুখ পাওঁ, আমি ভাল পোৱা বস্তু এটা হৰণ ভগন হ'লে দুখ পাওঁ, আৰু আমাৰ মৃত্যুৰ ভয়ে সকলোকে ত্ৰস্তমান কৰি ৰাখে। আমি সকলোৱে মৰা বুলিলে ভয় কৰোঁ। গতিকে যেতিয়ালৈকে আমি এই জন্ম ধাৰণ কৰি থাকিম তেতিয়ালৈকে এইকেইটা দুখৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। সেইকাৰণে নিমি ৰজাক নৱসিদ্ধই কৈছে, শুনা ৰাজা, যিটো মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহতেকে আকুল সদায়, কদাচিতো তা সম্বাৰ নুগুচয় ভয়, কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয়। আজিৰ দৰে কৃষ্ণ সেৱা ভক্তিৰ আদৰ্শ যদি আমি সমাজত প্ৰচাৰ কৰিব নোৱাৰোঁ, আপোনালোকৰ নিমাইজান গাঁৱৰ কোনো মানুহেই মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব। কৃষ্ণ পদ সেৱাতেকে বুচে ভৱ দুখ, আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ। যেতিয়া আপুনি কৃষ্ণত ভক্তি কৰিব তেতিয়া সুখীৰো সুখী, পৰম সুখী, ধনীৰো ধনী, পৰম ধনী, সম্পদৰো সম্পদ, পৰম সম্পদ, আনন্দৰো আনন্দ, ব্ৰহ্মানন্দ, চব বস্তু আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ নিজে বিচাৰি আহিব। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন তোমাক কৰ্মৰ অধিকাৰহে দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন, মোৰ পৰা ফল নিবিচাৰিবা। তেতিয়া অৰ্জুনে আপত্তি কৰিছে, ফলে যদি বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, তুমি নুখোজাকে মই তোমাক ফল দিম। নুখোজাকে দিয়া, নুখোজাকে দিম। প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভক্তসকলৰ যথা কৰ্ম তথা ফল দিম। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি এইটো 4 দিনীয়া কাৰ্যসূচী, এইটো বেদবিহিত কৰ্ম আপোনালোকৰ গাঁৱৰ মানুহে কৰিছে। কাৰণ ইমানবিলাক আত্মাক এতিয়া 4টা দিনত ঈশ্বৰৰ কথা শুনাই দিব, ঈশ্বৰৰ লীলামালা দেখুৱাই দিব।
গতিকে যিটো চালে যিটো শুনিলে আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য হ'ব গতিকে যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয় ইহাক নিবাকৈ একো জনে নপাৰে আপোনালোকে যিমান পাৰে সোনকালে আহি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে যত্ন কৰক সিমানে বেছি পুণ্য হৈ যাব গতিকে এইটো পুণ্য কোনেও নিব নোৱাৰে আন কৰ্মে লগাইলে যতে কহিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আপুনি ঈশ্বৰৰ কথা নুশুনি আন কামত লাগি থাকিলে আপোনাৰ জীৱনটো বৃথা হৈ যাব মানুহৰ জন্ম পাই আকৌ আপুনি গছ লতালৈ গুচি যাব লাগিব এই তথ্য বেদে দি আছে গতিকে আমি এই কথাবিলাক ভাগৱতৰ পৰা বুটলি ল'ব লাগিব বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম বেদে যিটো নিষেধ কৰিছে কি নিষেধ কৰিছে যে যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই কুকুৰৰ চিগাৰ লৈ গজৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মাৰ কুকুৰ মেকুৰী নাই কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে গতিকে তাত তোমালোকৰ হাত নাই